নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম আৰক্ষী আৰু অসম বন বিভাগৰ ফালৰ পৰা ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবলৰ নতুনকৈ যিখিনি পদ মুকলি হৈছে সেইখিনি পদত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে, তাৰপিছত আপোনালোকৰ ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয় আৰু আপোনালোকৰ লাৰ্ণাৰ লাইচেঞ্চ দি এপ্লাই কৰিব পাৰিব নে নোৱাৰে এই ভিডিঅ'টো গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যিসকলে অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰিছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম আৰক্ষী, অসম বন বিভাগ আৰু বিভিন্ন বিভাগ মিলাই 2350টা পদ মুকলি হৈছে। অলৰেডি এইখিনি পদৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু এপ্লাই লাষ্ট হৈছে 16 জানুৱাৰী। এতিয়া আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগৰ ফালৰ পৰা ড্ৰাইভাৰত কোনটো বিভাগত কিমানটা পদ মুকলি হৈছে। আপোনালোকৰ অসম আৰক্ষী ড্ৰাইভাৰ কনষ্টেবলৰ মুকলি হৈছে 127টা পদ। তাৰে ভিতৰত আনৰিজাৰ্ভত আছে 65টা, OBC MOBCৰ বাবে আছে 30টা, টি টাইপ আদিবাসী কমিউনিটিৰ বাবে আছে 4টা, SC বাবে আছে 9টা, তাৰপিছত ST P বাবে আছে 13টা, ST Hৰ বাবে আছে 6টা, টোটেল 127টা। তাৰপিছত APR কনষ্টেবল ডিস্ট্ৰিক্ট চাৰ্জাৰ তাত আছে 14টা পোষ্ট। তাৰপৰা আপোনালোকৰ কনষ্টেবল মেছেঞ্জাৰ আছে 20টা পোষ্ট। তাৰপিছত আপোনালোকৰ অসম বন বিভাগৰ যিটো ড্ৰাইভাৰ কনষ্টেবল তাত আছে 7টা পোষ্ট। তাত আপোনালোকৰ আনৰিজাৰ্ভত আছে 4টা, OBC MOBC আছে 1টা, SC বাবে আছে 1টা, তাৰপিছত ST Hৰ বাবে আছে 1টা, টোটেল 7টা পোষ্ট। তাৰপিছত আপোনালোকৰ যিটো ড্ৰাইভাৰ অসম বন বিভাগৰ যিটো অনলি ড্ৰাইভাৰ সেই ড্ৰাইভাৰ আছে 106টা পোষ্ট। তাত আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ বাবে পোষ্ট আছে। ফিমেল কেণ্ডিডেটৰ বাবে 32টা পোষ্ট আছে আৰু মেল কেণ্ডিডেটৰ বাবে 74টা পোষ্ট আছে। আপোনালোকৰ আনৰিজাৰ্ভত মেল কেণ্ডিডেটৰ বাবে 49টা, তাৰপিছত ফিমেলৰ বাবে 21টা, OBC MOBCত মেল কেণ্ডিডেটৰ 8টা, ফিমেলৰ 4টা, SCত মেল কেণ্ডিডেটৰ আছে 4টা আৰু ফিমেলৰ আছে 2টা, ST Pত মেলৰ 6টা, ফিমেলৰ 2টা আৰু ST Hত মেলৰ 7টা আৰু ফিমেলৰ 3টা। আপোনালোকৰ টোটেল 106টা। তাৰপিছত এইখিনি পদত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগে। এতিয়া আপোনালোকৰ যিটো অসম আৰক্ষী ড্ৰাইভাৰ কনষ্টেবল, তাৰপিছত APR ডিস্ট্ৰিক্ট চাৰ্জাৰ আৰু আপোনালোকৰ অসম বন বিভাগৰ যিটো ড্ৰাইভাৰ কনষ্টেবল সেইখিনি পদত এপ্লাই কৰিবলৈ বয়স হ'ব লাগে 18ৰ পৰা 25 বছৰ। তাৰপিছত ST SC সকলে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেট 3 বছৰ এই চিলেকশ্যন হ'ব। তাৰপিছত আপোনালোকৰ বাবে এটা ভাল খবৰ, সেইটো হৈছে অসম বন বিভাগৰ যিটো অনলি ড্ৰাইভাৰৰ পদ আছে সেই পদত এপ্লাই কৰিবলৈ যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ বয়স হৈছে 18ৰ পৰা 40 বছৰ, ST SC সকলে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেট 3 বছৰ এই চিলেকশ্যন হ'ব। এতিয়া যিসকলৰ বয়সটো বেছি হৈছে তেওঁলোকে ইমান চিন্তা কৰিব নালাগে। অসম বন বিভাগৰ যিটো ড্ৰাইভাৰৰ পদ আছে সেই ড্ৰাইভাৰত আপোনাৰ বয়স বহুত বেছি, 18ৰ পৰা 40 বছৰ। এতিয়া আপোনালোকৰ এইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছটোত আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে আপোনালোকৰ ফিজিকেল টেষ্ট। আপোনালোকৰ ফিজিকেল টেষ্টত 2টা ইভেণ্ট থাকিব। আপোনালোকে ড্ৰাইভাৰৰ যিমানখিনি পদ আছে সকলোৰে যিটো চিলেকশ্যন প্ৰচেছ সেইটো একেই হয়। ফিজিকেল টেষ্টত 2টা ইভেণ্ট, আপোনালোকৰ যিটো ফাৰ্ষ্ট ইভেণ্ট সেইটো হৈছে ৰানিং, য'ত ল'ৰাসকলে 3200 মিটাৰ আৰু ছোৱালীসকলে 1600 মিটাৰ ধৰিব লাগিব। তাৰপিছত ল'ৰাসকলে 16.5 ফুট লং জাম্প মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 7 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ সেইটো হৈছে ড্ৰাইভিং স্কিল টেষ্ট। তাৰপিছত আপোনালোকৰ এটা ড্ৰাইভিং স্কিল টেষ্ট হ'ব, তাত থাকিব 10 মাৰ্কছ। তাৰপিছত ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্টত থাকিব 50 মাৰ্ক, NC থাকিব 5 মাৰ্ক আৰু অৰেল বা ভাইভা টেষ্টত থাকিব 5 মাৰ্ক। এতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'ব সেই ৰিটেন টেষ্টটো আপোনালোকৰ অসম আৰক্ষী AB UB আপোনালোকৰ APR যিটো ৰিটেন টেষ্ট সেই ৰিটেন টেষ্টৰ লগত ড্ৰাইভাৰ ৰিটেনটো কম্বাইনকৈ পাতে। গতিকে আপোনালোকে নেভাবিব যে সেইটো ড্ৰাইভাৰ ৰিটেন টেষ্ট বুলি, ড্ৰাইভিং কুৱেশ্যন হ'ব। আপোনালোকৰ অসম আৰক্ষী AB UB ক্ষেত্ৰত যিখন কুৱেশ্যন পেপাৰ আপোনালোকৰ ড্ৰাইভাৰ ক্ষেত্ৰতো সেই একেখন কুৱেশ্যন পেপাৰ। গতিকে যিসকলৰ বয়স বেছি হৈছে বা যিসকলে এপ্লাই কৰিব নোৱাৰিম বুলি ভাবিছিল তেওঁলোকৰ বহুত এটা ভাল খবৰ। অসম বন বিভাগৰ যিটো ড্ৰাইভাৰ পদ আছে তাত আপোনালোকৰ বয়সটো বহুত বেছি হ'লে এপ্লাই কৰিব পাৰে। গতিকে আপোনাৰ বহুতখিনি পদ মুকলি হৈছে, মাত্ৰ নিজকে ভালদৰে সাজু কৰক। এতিয়া বহুতৰে মনত এটা প্ৰশ্ন সেইটো আছে যে আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো ড্ৰাইভিং লাইচেঞ্চ সেই ড্ৰাইভিং লাইচেঞ্চ নহয়, আপোনালোকৰ লাৰ্ণাৰ লাইচেঞ্চ হ'লে এপ্লাই কৰিব পাৰিব নে নোৱাৰে। এতিয়া আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব, LMV নাইবা HMV। যদিহে আপোনালোকৰ লাৰ্ণাৰ লাইচেঞ্চ আছে তেন্তে এইখিনি পদত এপ্লাই কৰিব নোৱাৰে। আপোনালোকে লাৰ্ণাৰ দি এনেই এপ্লাই নকৰিব, আপোনালোকৰ যি এপ্লিকেশ্যন ফৰ্ম সেই এপ্লিকেশ্যন ফৰ্মটো ৰিজেক্ট হৈ যাব। গতিকে আপোনালোকৰ যদি ড্ৰাইভিং লাইচেঞ্চ নাই তেন্তে যদি পাৰে বনাই লওক আৰু যদি নোৱাৰে এইখিনি পদত এপ্লাই নকৰিব, নহ'লে আপোনালোকৰ
পিছত সমস্যা হ'ব পাৰে। কাৰণ আপোনালোকে যদি লাৰ্ণাৰ দি এপ্লাই কৰে, ধৰি লওক এডমিট আহি যায়, তাত আপুনি ফিজিকেল টেষ্ট দিবলৈ গ'ল, ফিজিকেল টেষ্ট পাছ কৰাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনাক উলিয়াই দিব পাৰে। গতিকে আপোনালোকে ইমানখিনি কষ্ট এনেই কৰিবলৈ কোনো দৰকাৰ নাই। যদিহে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ নাই, তেন্তে লাৰ্ণাৰ লাইচেঞ্চ দি এইখিনি পদত এপ্লাই নকৰিব। ধন্যবাদ।